এই অসমীয়া মাঘ এটা হচ্ছে অসমীয়া 12 মাহৰ নাম কচোন বাবু 12 মাহত প্ৰথমতে কাতি তাৰপিছত শাওন তাৰপিছত জানুৱাৰী ৰাজনীতি এটা যি কাতি আৰু এটা শাওন আৰু এটা জানে জানুৱাৰী আহুন আহুন হৰি গলি অলপ গৰুত কা নাই দেও বাইছা বুঢ়া আছা কিন্তু সকলোৰে লগতে আছে আৰু গাইছে দেখছি না ফল মিছা কথাৰ কোৱা পৰিণাম এই পাবি পাইছা না হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাৰাছ কালেকশ্যন গাইজ আজি হৈছে সোমবাৰ তাতে আৰু গাইজ আজি বতৰটো একদম ধামাকা বতৰ মানে ৰ'দটো কম গাইজ আৰু মানে অলপ মেঘ হৈছে বেছি গৰমো নাই আৰু বতাহ চতাও আহিছে ভাল লাগছে গাইজ তো আমি ওলাইছো আজি গাইজ ভিডিঅ' এটা বনাম বুলি বঢ়িয়া চাই তো সোমবাৰ যিহেতু মহাদেৱৰ এটা নাম লৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ না কি হৰ হৰ মহাদেৱটো আৰম্ভ হৈ গ'ল ভিডিঅ' আমাৰতো চাই থাকক আৰু গাইজ আজি সোমবাৰ যিহেতু একদম পুৱাই পুৱাই একদম ফুল চুল লৈ গা চা ধুই একদম আজি মই কিলকিলা হৈ আছো গাইজ মানে এৰে মানে ভিতৰত এটা গোপন তথ্য আছে তথ্যটো গাইজ নকওঁ দে গাইজ পিছত গম পাবি তো আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব গ'লে আমি ক'ব যাম এতিয়া হা মই এটা কচোন এই অসমীয়া মাঘ এটা হচ্ছে অসমীয়া 12 মাহৰ নাম কচোন বাবু 12 মাহত প্ৰথমতে কাতি তাৰপিছত শাওন তাৰপিছত জানুৱাৰী ৰাজনীতি জানুৱাৰী অসমীয়া 12 মাহৰ নাম অসমীয়া ইয়াক পানী থলো ইয়াক বোলে দুটা মাহৰ নাম জানে এটা যি কাতি আৰু এটা শাওন আৰু এটা জানে জানুৱাৰী আহুন 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 কি আগুন তই নাই অসমতে জন্ম তোৰ অসমত জন্ম মোৰ উত্তৰ প্ৰদেশত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মানুহ দূৰে কবি অলপ অসমীয়া ভাল নাই তাকো ইংলিছত ভাল মাঘ বিহু কোন মাহত মাঘৰ বিহুত মাঘৰ বিহু মাঘ মাহত এইটো জানো তো গাইছ এই আমাৰ গবৈধা দেখ উপায় নাই দক চাই থাকক আমি ওলাই যাম বল নেকি ইয়াকে শিকে লওঁ ই মাঘ এটা ইয়াক শিকাই লাভ নাই বেয়া কথা 16-17 বছৰ হ'ল স্কুলতো গৈছিলি মেট্ৰিকো পাছ কৰিছি কোনটো মাহত কিমান দিয়ে সেইটো নাজানাটো বেলেগ কথা কিন্তু অসমৰ এটা জানিবা লাগে অসমত থাকি উত্তৰ প্ৰদেশত জন্ম না আৰু এতিয়া কি কৈছে এতিয়া আহিন চলি আছে এই নেক্সট মাহটো শাওন হ'ব ঠিকেই হৈছে তাৰপিছত কাটি হ'ব দে গাইছ দে আমাৰ গাধা লাগা যদি কোনোবা অকমান কৰিবিচোন গাধা চলি যদি কোনোবা বিচৰা কাম চাম কৰিবৰ কাৰণে দে গাইছ এনে আঞ্চলিক বাচি দেখুৱা বুলি হা অসমীয়া 12 মাহৰ নাম নাজানে গাইছ হা ইমান গাধা মই পৃথিৱীত দেখা নাই দে গাইছ সোমবাৰৰ দিনটোৱে বেয়া কৰি দিলাক মই পুৱাই পুৱাই গৈছিলো মন্দিৰত কিন্তু মোৰ প্ৰশ্ন আছে পক্ষীটা গাইছ এইবাৰ নাজানো দে সেইবিলাক কৈছো তই ইমান জানা 12 মাহৰ নাম নাজানো মই পক্ষ উঠবাইছে গাইছ কিন্তু মই নাজানো দকচোন গাইছ মই নাজানো তাকে সুধো ৰংব গাইছ এই সুধিছে দে তই কচোন তই মই জানো কিন্তু মই তোমাক সুধছো না মই নাজানো মই 12 মাহৰ নাম জানো মই জানো কাৰণে যোৱা শিকা মাকে বললো তই সুধিল তাৰপিছত মই কম না পক্ষ তই কচোন তই আগে সুধা আইডিয়াটো তই দিছাই নাই ইয়াক আইডিয়া হৈ দিছে সুধিছে পক্ষ কিয়ে মই যাছো বিয়া তই কি হে মোৰ কি শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ দুটা যি থাকে না আমাৰ মাজত মানে পণ্ডিতো আছে আমাৰ লগত তো ইনকে থাকিব লাগিব দে পণ্ডিত গাধাৰ মাজতে ইনকে চলি থাকিব লাগিব না কি গাইছ দে আৰু গাইছ এতিয়া আমি যাই আছো পথৰক মানে গাইছ মানে কাটৰি চাটৰি হাতত লৈছো ভাবিব নালাগে আপোনালোকে যি মাৰ্ডাৰ কৰিব আহিছো আমি নিবা আহিছো গাইছ ভিটামিন তাৰপিছত আইৰণ থকা এটা বস্তু মানে শস্য মানে শাক বুলিও ক'ব পাৰি মানে পাচলি বুলিও ক'ব পাৰি সেইটো হ'ল কলা কচু গাইছ তো কলা কচু বেছি পথে ঘূৰি আছো ৰ'ব গাইছ তো দেখি আছো কিনকে কলা কচু আমি কাটিম তো বঢ়িয়াকৈ চাই থাকক যাই আছো পথৰক গাইছ ৰাস্তা হাত গেলা ভাল হ'ল নাই এতিয়া মানে কচু পইটান হৈছে গাইছ মানে কলা কচুটো চাই দেহাৰ কাৰণে বহুত ভাল গাইছ যাৰ যাৰ তেজ নাই দেহাত আইৰণৰ অভাৱ হৈ আছে গাইছ সেইকাৰণে আমি খাওঁ মাজে মাজে কিন্তু আজি দেখি নাই ৰাস্তাটোত আগতে এইগিলা সকলো হয় কচুৱে কচু কলা কচু গাইছ ভৰ্তি হৈ থাকে কিন্তু আজি নাহে গাইছ হা বেছি বেছি ঘৰ পৰা ওলাব লাগিব আৰু যিকেইটা আছে সৰু সৰু মানে কৰাই দিলে নহয় চেলাবা অসুবিধা হয় গাইছ এই কিবাকে বেছি বেছি ওলং ৰ'ব গাইছ তো চাই থাকক তো গাইছ কচুৰো চাইজ নহয় গৈছে একদম সৰু সৰু কচু আৰু গাইছ তাৰে মাজতে মই কওঁ এইগিলাক কলা কচু কিয় কয় তই জানা না কলা কচু বুলি কিয় কয় এইগিলাক কাৰণ গাটো কলা হে তোৰ দৰে ছেম কালাৰ কি অলপ বগাই আৰম্ভ কৰি দিওঁ নেকি আৰম্ভ কৰি দি হৰি বল্লি অলপ গৰুত কা
বঢ়িয়া গাছ ইনকে কলা কচুটো ইনকে নাৰ কাটা দি কাটি কাটা দিব দিব লাগিব গাইছ কিন্তু গৰত কাটিব লাগিব তেতিয়া গছটো বেছি হয় আৰু পাতকেইটা ফেল দিব লাগিব পাতগেলা এনেকে খাবা পাৰি কিন্তু কোৱাল পাত খাই কচু পাত খাই বুঢ়া পাত নাখায় অসমীয়া আমি চব খাব লাগিব না কচোন গাইছ কচু কচু অসমীয়া নহয় দে হেলা অসমীয়া জাতিটো কিয় বদনাম কৰা বদনাম কৰা নাই কচু খাব লাগে এইটো কচু খাব লাগে গাছ কচু একডাল মান কাটি লওঁ কচু ভাল বস্তু তাৰপিছত আৰু এটা আপোনালোক বস্তু দেখাইছো আমাৰ সৰু কালত দিনৰে এটা বস্তু বিচৰি পাইছো আমি কি কওঁ ন দেখি আছো গাইছ মই সঁচাই কচু দে কচু ৰচাই বহুত মাইকী আছে দে গাইছ মানে চেম হে তোৰ দৰে কালাৰ সঁচাকে চিৰিয়াছলি মই ভালৰ কাৰণে দেখিছিলো দে এটা যি কথা আছে তই গম পা না বাটৰ কচু গাত খুইবা নালাগে আৰু তই সেই কচু খাই আছা হে তাতে বহুত ৰহস্য আছে আবু কি আছে কেনা কচু খালে বহুত সেই পাই মানে সেইটো আৰু গম হেডালে বকিছে ডাক্তৰ পংকজ পাঠক না কি তই কচু খোৱা ভাত মাৰে বাটৰ কচু মানে গাত নোগোৱা আৰু তই খাবা খুজতিত ৰবা নৰিবি তেতিয়া গম পাবি কি আহুন সকল হয় মানে আহুন আহুন মাহ দে আমি এখনিয়ে কাটি দিলো বেছি নালাগে মানে আমাক নালাগে জিজ্ঞাসাৰ কাৰণে অলপ কাটি দিলো কাটি কান লৈ গৰু এখন পাৰি আছে তাৰমানে জিজ্ঞাসাৰ কাৰণে অকল আমি কচুটো এতিয়াও আছে নেকি এ হ'ব কথাটো কি মানে এইগিলা বস্তু অলপ অলপ খালে চাটনি টাইপ অলপ দি কিনে মানে বেছিকে খালে বেয়া মানে চব বস্তুৰ এটা নিয়ম থাকে না লিমিট থাকে অতি মাত্ৰাটো চবৰে বেয়া গম পাইছো অলপে কাটি দিছো আমি নাখাওঁ আজি গাইছ হ'ব যে আৰু কিমান চৌ অফ কৰা মানুহৰ তই লৈ যাচোন মানে ডাঙৰ ডাঙৰ কচু আমি সৰু দিছো সেইটোৱে কথা গাইছ তো গাইজ আপোনালোকক যি মই এই মাত্ৰ কৈ উঠিছিলো যি এটা হৰে যোৱা বস্তু এটা পাইছো বিচাৰি কিনে আৰু সেইটো আমাৰ মানুহে দেখে দিব গাইজ মানে বস্তুটো হৈছে গাইজ এই বস্তুটো এইটো বস্তু আমি সৰুতে দেখিলি খুব এটা মানে এটা কাম কৰিছিলো তো মানুহক কামটো কৰি দেখে দা এতিয়া গাছডালৰ নাম পাহৰি গৈছো আমাৰ কিনো মাদাম নেকি কিবা কয় ভট্ৰাত থাৰাটো নকয় নহয় না ফটেৰাত থাৰা দি দাঁত গৈ আনিছো তাক নেখাও নহয় কেমেৰাত মই ট্ৰাই কৰি দিওঁ সৰুতে বহুত এইগিলা স্কুলত যেতিয়া কৰিছিলো অলপ ডাঙৰ তাৰমানে গাছ এনান বস্তুবিলাক আগতে কৰা বস্তুবিলাক এতিয়া নহয় চিনা তো দেখলি অলপ ইচ্ছা যায় আৰু বুঢ়া হলেও ইয়াকে দেখোং দে ই অলপ পাইছি বুঢ়া কৈ বুঢ়া তই বেছি কোৱা লৈ থাৰা লৈছা দে তই দেখে দি লো কেমেৰা লো মই লৈ যা গাইছ মই নললো যে মই বাঢ়ি গৈছো মানে কিনকে ফুকুৱে তো গাইছ মইতো হাৰ মানিলো এইবাৰ আমাৰ পল্লৱ দাদাই দেখাব গাইছ দেই দেখিছো সৰুতে কি উলিয়াইছিলি তই তাৰমানে বস্তুটো এটা জেগাত ইনকে ভাঙি দিলি হ'ল ভাঙি দি কিনে অলপ ইনকে দিলি হ'ল ইয়াতে অলপ লেলটি টাইপৰ বস্তু আছে মাজৰ খিনি না ফাকখিনি ইনকে দা নাই দেও বুঢ়া আহিছা কিন্তু বুঢ়া আহিছা তই 2002 মানতে উলিয়াইছিলি এইগিলা এতিয়াও যৌৱন কাল চলি আছে তো মোৰ যৌৱন কাল তোৰ তো গাছ সৰুতে আমি সঁচাই দিওঁ স্কুলত গেলি মানে ৰাস্তাত এইগিলা গাছ দেখা পাইছিলো আৰু আমি ফুকে ফুকে গৈছিলো না কচোন ভাল লাগছিলে আমাৰ বাবুল কিনবা পইচা নাছিল না নাছিল চেম্পু কিনবা পইচা নাছিল স্কুলত যোৱা টাইমত একলা ফুকে থকাৰ কাৰণে আজি ইউটিউবাৰ আৰু এই পালকৰ ফুল যি আছিলে পালক ফুল পেপা তো গাছ চেগলে আমাৰ দিন আছিল সময় দুদিন তো এতিয়া দেখিলে ভাল লাগে একলা বস্তু গাছ গাড়ী ৰিক্সা মানে কৈছো না চুৰে না ডাকাই দিয়ে না কি কাটি কাটি লগত আছে মাৰে দিম কিন্তু খং উঠলি গাছ মাৰ্ডাৰ হৈ যাব কিন্তু উনকে গেলি যদি কোনোবা কৈ দেই এটা কোনটোৰ মাফ আছে ইয়াক মই মাৰিলোৱে হ'ল কি হৈছে আমাৰ গাড়ী নাই তাতে ৰ এপলত তৈয়াৰ মেইন কথা ৰকাত নাই লিখি দিওঁ মই এফিডেভিট বল শ্বুটিঙো আছে বল কি শ্বুটিং আছে তো গাইছ বঢ়িয়াকে এইগিলা কৰিলো ধেমালি চেমালি মানে কচু কটা হ'ল এতিয়া আৰু লগ পাই আছো বলক আৰু গাছ আমাৰ লোকেশ্যন চাওকচোন মানে নাজাৰা চাওকচোন গাছ কি ধুনীয়া গাছ কি ধুনীয়া পথাৰ ইফালে আমাৰ খেতিৰ কাম আৰম্ভ হৈছে পথাৰত হাল বৈ আছে বঢ়িয়াকে গাছ পুৰা চব সেউজীয়া হৈ গৈছে গাছ মজা চাওকচোন এটা নজৰা হা গ্ৰীণলেণ্ড বুলিয়ে ক'ব পাৰি বুলি ক'ব পাৰি হয় দেই গ্ৰাছলেণ্ড বুলিও ক'ব পাৰি তাকেতো পাৰিছো গাছ চাই লো কি ধুনীয়া ধুনীয়া গছ বল তো গাইছ আমি মানে লাইভ আহিছিলো এতিয়া লাইভ আহি কিনে অলপ কথা চথা পাতিলো কিন্তু ছাবস্ক্ৰাইবাৰ গাইজ এটাও নাপালো তো গাইছ কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ যদি ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইবটো সোনকাল কৈ দি 1000 ছাবস্ক্ৰাইবটো হ'ল কাৰণতে কৈ দিয়ে গাইজ বেছি নালাগে দেই আৰু ক'ৰবাত 72টামান লাগে তো 1000 নহ'লেও 30টো কৈ দি 900
খানা আনে আৰু আমাৰ তাৰ মানে যদি প্ৰশান্ত ডেকা দাদাই ভিডিঅ'টো চাই আছ মানে তো ছাবস্ক্ৰাইবাৰ আমি জানো মানে আজি ধেমালি কৰাতে মানে স্কেনাৰ খান দিয়া গৈছিল তো তেওঁ আমাক 50 টকা মাৰি দিছিল আমি বাৰু ঘূৰাই দিছোঁ কিন্তু দাদা ধন্যবাদ 50 টকাটো দিছিলা যি তুমি তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বৰ্তমান পইচা নালাগে এটা প্ৰয়োজন হৈ নাই যিহেতু কৈছোৱে তোমাক হ'লেও যি দিছ তাৰ কাৰণে বহুত ধন্যবাদ নাই কি কওঁ ন হে কোনো দিব নাই দাদাই যি বিশ্বাস কৰি দিছি সেইটোৱে কথা আৰু ধন্যবাদ কিন্তু আমি পঞ্চায়তো ঘূৰাই দিছোঁ তক গাইছ একদম ডোন্ট মাইণ্ড আমি লৈ থোৱা নাই পইচাটো আৰু গাছ এই গৰমত মানে দেখছি না তুপ তুই পাই আহিছো ইমান ৰ'দ মেঘ দি আছে প্ৰেচাৰে উঠি আনিছো চালা কি যি হব মানে কি মই চেণ্ডেল টেণ্ডেলো খুলি থৈ দিছো গাইছ গৰমত মানে খোজকাঢ়িব পৰা নাই পাকাৰ অলপ গৰম পাইছো হ'লেও মানে বুলোৱা নাছিলো না ভিডিঅ' কৰাতে গাইছ আৰু দিয়ক আৰু গাইছ এই ৰাতিপুৱা 10টা বজাতে কচু কাটিছিলো এতিয়া কেলে ঘৰে যাই নাই গাইছ গম পাইছি না মানে লাইভ আহিলো ভিডিঅ' বনাই আছো গাইছ আমাৰ শ্বৰ্ট এটা শ্বুটিং কৰিছো তাৰ কাৰণে আৰু এতিয়া গৰমটো অলপ বেছি দিলা সেইকাৰণে অলপ গাছ চাছ আছে না পথাৰত গাছৰ তলত অলপ বহিব খুজি আছো অলপ আগত বহি আছে প্ৰেছাৰে উঠা হৈছে যেনে আৰু জিকাছডাল হৈছে গাইছ সি মানে আকৌ নাজানে জীৱনটো তাৰ ৰাতিপুৱা তই দেখিছিলো না গাইছ সি আলু কাটিও নাজানে মই সিদিনা দেখি পাগলা হৈছো আলু কিনকে কাটে তামোল যি ৰুকে উল্টাকে কাটি দিনকে চুৰকে সেনেকে সি আলু কাটে গাইছ গাইছ কাৰোবাৰ চেণ্ডেল আছে কোনো নাই জিকা শুনচোন কেমেৰা তই ধৰচোন মানুহ চেণ্ডেল চেণ্ডেল ধুন ইজোৰ খালে চেণ্ডেলে বাঁহ মাছ নেকি বাঁহ মাছ দামী চেণ্ডেল হলো কাৰ চেণ্ডেল এযোৰ মানুহ নাই কিন্তু বোলে পাগলা হৈছে নেকি ধৰি লওক আবাৰ মানুহে তোৰ চেণ্ডেলৰ লগতে চেণ্ডেল সকলোৰে লগতে আছে লং দে চেণ্ডেল আছিলে বুলি কৈছে বাজু চাই মোক বেলেগৰ চেণ্ডেল বুলি গৰমত মই চেণ্ডেল সৰহকে থৈ দিছিলো তই নিজে কৈছা তোৰ চেণ্ডেল নাভাবি ধৰি আছো কলে মোৰ কি দুখ হা দেখছি গাইছ চেণ্ডেলযোৰা গৰমৰ কাৰণে সলকে থৈ দিছিলো আৰু অলপ ধেমালি কৰিলো যাওকচোন বেলেগৰ বুলি সি মই কি মোৰ চেণ্ডেলযোৰা চিনি নাপাই নাই কি জইলে দিব বুলিতো মই ভাবা নাই কাৰণ সি মোৰ চেণ্ডেলযোৰা চিনি পাই জানি বুজি এলা হৈছে মই জানো মই কি হেৰি যাম এই গবৰ চবৰ চট কিলো গাইছ দেখছি না চেণ্ডেল নিপিন্ধিলে এলা গবৰ চবৰ চট কিবা লগা অৱস্থা হয় আৰু পুচি গম পা না পাকা মই বিদ্যা গম নাপাওঁ নেকি চেণ্ডেল মোৰ চেণ্ডেল বুলি গম নাপাওঁ ইমান বছৰ মই চেণ্ডেলযোৰা পিন্ধি আছো তই সদায় 3 পাঁচ 4 পাঁচ বেলেগ বেলেগ চেণ্ডেল পিন্ধি এতিয়া মোক কোনে দিব চেণ্ডেলৰ পইচা মই কি জানো বেলেগৰ চেণ্ডেল বুলি কৈছে দেৱতাৰ বুলি কৈছে খেল দিছি কোনো মানুহ নাই তাই কোনো চেণ্ডেলযোৰা ধৰি লৈছি সেইযোৰা এতিয়া এই পথৰ আনো কিনকে পেক মাখানৰ মাজত পানী আছে তাতে একাটো তোৰ নহয় বুলি কৈছে মোক সোধাতে মোৰ নহয় কাৰ নাজনিকে কৈছে ধেমালি ধেমালি তই কিয় কৰে এনে টেম্পাৰ উঠি থাকে মাথাত ঠিক আছে দে স্কেনাৰ খান দিম দে চেণ্ডেল একযোৰা কিন দিবি কোনোবাই মানে পইচাটো মাৰি দিবি দে গাই যি হৈছে দুখ মোৰ একদম বিদ্যা নাই মই দেখাইছো চেণ্ডেল একযোৰ মই সুধিছো ডাক যি তাৰ চেণ্ডেল হয় না নহয় নহয় বুলি কৈছে আৰু জিজ্ঞাসা চেণ্ডেল মই ভৰিত দেখা পাইছো কিন্তু মই দলি মাৰি দিছো হা গাইছ মোৰ আকৌ দুখ নাই এতিয়া ঘৰলৈ যাই থাকোঁতে উপায় নাই বেয়া পাইছি না কি গাইছ ঘৰলৈ যাই মানে জিজ্ঞাসা কচু কেইটা ঘৰত দিবই মানে শুকাই কিনে লালবা পৰি গৈছি তো ঘৰলৈ যাই থাকোঁতে লগ পাই আছো দে গাইছ চাই থাক এই জীৱন আৰু গাইছে দেখছি না ফল মিছা কথাৰ কোৱা পৰিণাম এই পাবি পাইছা না এই মোক বেয়া পাই লাভ নাই নিজে কৈছা বা ঘৰত যৌ যা যৌ গাইছ একদম ভাত তাত খাই একদম আহি পালো আমাৰ পুখুৰী পাৰ মানে গাইছ আজি মানে অলপ মনটো বেয়া চলি আছে আৰু চেণ্ডেলযোৰতো ধুই ললো আৰু বোলে ভাতো খোৱা নাই কিবা 100 200 এই লগ আকৌ এৰি গেছি গম পাইছে না চেণ্ডেলযোৰা এৰিছিলা কি কালাৰ পাকিস্তান কালাৰৰ চেণ্ডেল পিন্ধিব লাগে সেইটো উপায় নাই লৈছো পাকিস্তানে হওক বা কিবা হওক তো পিন্ধা চেণ্ডেলটো পাইছা পাকিস্তান কালাৰৰ আৰু তই কিয় ভাত খোৱা নাই তাৰ কাৰণে নাই গাইছ কেইনাবাই থকা দি গুচি গেছি ইটাকে মুভ অন কৰিব পৰা নাই দেখছি না গাইছ হা মই এটা চাই ৰব দং তোৰ 100 নকওঁ দে বেয়াকে গাইছ চাই এটা দং দক এক্স গেলাৰ কাৰণে আপোনালোকৰো গাইছ শ্বেয়াৰ কৰি দিব একদম ধামাধুম গাইছ হা আৰম্ভ কৰি দং নেকি গাইছ আৰম্ভ কৰি দিলো কলপাত দেখিলে কাটু লাগে হা কলপাত দেখিলে কাটু লাগে ডিয়াৰ এক্স বান্দেৰী তোক দেখিলি মুখত মুটু লাগে হে কেনাই দে এইটো শ্বেয়াৰ কৰি দিবি তাইত তাকালে গম পাইছে না তোৰ চায়ৰিটো ভাল নাই মানে কি কেনকে দিবি তে মানে তাল ছন্দটো মিলা নাই তই কিনকে দিবি কিবা এটা ভাবিছি সেইটো বাজে মিলে দাও নেকি মানে পিছৰ খিনি ঠিকেই আছে ফিলিংছটো হেতুৱে কিন্তু আগৰ খিনি মই কৈ দিও আগৰ খিনি কৈ দাও নেকি দি চাবি কান্ধুলি তলত লাইলি মোৰ লাগে নহয় মই নতুনকে কৈছো কান্ধুলি তলত লাইলি লাগে মোৰ মস্ত কুটু গমছ না কান্ধুলি তলত লাইলি মোৰ লাগে মস্ত কুটু আৰু এই কুকুৰনি এক্স তোক দেখিলে লাগে মোৰ মুখত মুটু
মুটি দিবা লাগিব অকলে 100 হা বঢ়িয়া 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 পুৰা একদম শ্বেয়াৰ কৰিব লাগিব আজি দেই হে বঢ়িয়া বঢ়িয়া একদম এছগেলা একদম অকলে শ্বেয়াৰ কৰি দিবি নাকি একদম বঢ়িয়া অকলে মুটি মুখত মুটি দিবি দে দে গাইছ দে তো গাইছ বড় আজি ভিডিওটো বহুখিনি লম্বা হয়ে গেল অলরেডি আর এই সাইরি কেটা শেয়ার করে দিব কিন্তু একদম বড়িয়া সাইরি করছো গাইছ মাথাত একদম ভাবি ভাবি আমার অলপ তেলে নাই হলেও অলপ মাথাত আইনবা চেষ্টা করছো জি গাইছ তো গতিকে ভিডিওটো আজি গাইছ ইমানতে শেষ কৰি দিলো আৰু সোনকালে 1000 সাবস্ক্রাইবটো কৰি দিয়ক কাৰণ গিভআৱেৰ এনাউন্সমেন্ট আমি 10 দিন মান আগতে দিয়ে থৈছো 10 দিন নহয় 1.5 মাহ মান আগতে দিয়ে থৈছো তো হেতু সোনকালে আইনবাৰ আমাৰ মানে উৎসুকতা এটা হৈছে তো গতিকে হেতুৰ কাৰণেও আপোনালোকে সাবস্ক্রাইবটো কৰক গাইছ কিবাকে আৰু ভিডিওটো আজি ইমানতে শেষ কৰি দিলো যদি ভিডিওটো চাই ভাল লাগছে গাইছ লাইক কৰি দিব কমেন্ট কৰি দিব শেয়ার কৰি দিব যদি বেয়াও লাগছি এইটো এখন ইয়াত কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব যদি নতুনকৈ আছে গাইছ তো আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিওত লগ পাম বাই বাই